অসমীয়া উৎকল যুৱ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ হৈ মই সকলোকে সাংবাদিক বন্ধু নমস্কাৰ জনাইছোঁ তথা জয় জগন্নাথ। আজি অসমীয়া উৎকল যুৱ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত লিডু চাহ বাগিচা মজদুৰ ক্লাবত অসমীয়া উৎকল যুৱ পৰিষদৰ প্ৰাথমিক সমিতি গঠন কৰা হয় আৰু এই সমিতিত আমাক স্থানীয় দাদা সন্মানীয় শ্ৰীযুত বাবলু তাঁতীৰ নেতৃত্বত আজি আমি লিডু চাহ বাগিচাৰ এক প্ৰাথমিক সমিতি গঠন কৰা হয় আৰু এই সমিতিখন আগন্তুক দিনত উড়িয়া সমাজক সৰ্বোত্তম প্ৰকাৰে উড়িয়া সমাজৰ কামখিনি আগবঢ়াই লৈ যাবৰ বাবে তেখেতক আমি দায়িত্ব দিছোঁ আৰু আমিও সহযোগ কৰিম। আমাৰ লগত তাল মিল মিলাই এই কাৰ্যসূচীসমূহ আগবঢ়াই লৈ যাবৰ কাৰণে তেখেতক অনুৰোধ কৰিছোঁ। চৰকাৰক কিবা ক'ব? এইখিনিতে আমাক চৰকাৰক কোৱা এটা কথা আছে। অসমীয়া উৎকল যুৱ পৰিষদ জন্ম লগ্নৰে পৰা আমাৰ এটা দীৰ্ঘদিনীয়া দাবী আছে যে আমাৰ অসমত বাস কৰা উড়িয়া জাতি জনগোষ্ঠীৰ ভিতৰত আমাৰ এটা পৰৱ আছে নুৱাখাই পৰৱ। আমি এইটোত নুৱাখাই পৰৱত চৰকাৰী বাগিচা বন্ধৰ লগতে দিন হাজিৰাও দিবৰ বাবে আৰু এদিন আমাক ছুটি দিবৰ বাবে আমি চৰকাৰক বাৰম্বাৰে অনুৰোধ জনাই আছোঁ আৰু এইবাৰো এই আপোনাৰ যোগেদিও আমি চৰকাৰক অনুৰোধ জনাইছোঁ। ধন্যবাদ। উপস্থিত আছেন উপসভাপতি কেন্দ্রীয় সমিতি শ্রীযুত বিজয় কুমার তাঁতী আমার মধ্যে আছেন। সেমানে রিকোয়েস্ট করছে যে সেমানে নিজস্ব স্থানে ছেড়ে দিয়ে সেমানে গুলাম গঙ্গার ভিতরে আমার ঝিওগুলি আয়োজন স্বাগত তালি কম হলো নাই না তালি দেব তুমি স্বাগত করব আমার মেহমান আমার যেটা আলোহী সেদিপাই তালি মারব। তো আমার মধ্যে আছেন আমার উপসভাপতি তিনসুকিয়া জেলা শরৎ যোগীন্দর সবল আগে অবস্থান যেমন চেয়ার টিকে রিকোয়েস্ট করছে তেমন আসবে সেই ঝিওটি স্বাগত করব। আর আমার লিডু চা বাগিচার অবসর প্রাপ্ত এক্স মুখিয়া আমার বড় মুখিয়া অসন আমার মধ্যে উপস্থিত মুই সেমানকে বি রিকোয়েস্ট করছি সেমানে আইবে আগে শ্রীযুত বস্ত্র তাঁতীদেরকে মুই রিকোয়েস্ট করছি সেমানে আগে আইবে আসন যেটা সভা আছে আমার উৎকল দিবস এটা যুব পরিষদ এই সভাকে চলাবার লাগি মুই আমার সভাপতি তিনসুকিয়া জেলা সমিতির আছে শ্রীযুত দীপেন তাঁতী সে আগে মুই বলছি। অসম উড়িয়া উৎকল যুৱ পৰিষদ যেহেতু জিলা সমিতিৰ এজন বিষয়ববীয়া সভাপতি বহুত দিনৰ পৰা আমাৰ আশাবাদী আজি আমাৰ জিলা সমিতিৰ বিষয়ববীয়া তেখেতৰ নেতৃত্বত আজি আমাৰ চিৰাপ জাগুন আঞ্চলিক সমিতিখন গঠন কৰা হ'ল। খুবেই আনন্দিত। আমি আশা ৰাখিছোঁ আগন্তুক দিনত উঠি অহা যি প্ৰজন্ম আছে আমাৰ এই অসম উড়িয়া উৎকল যুৱ পৰিষদৰ যি আঞ্চলিক কমিটি আমাৰ গঠন কৰা হৈছে সেই সমিতিখন অসমত চবতকৈ আগত লৈ যাব জাকত জিলিকা কৰিব বুলি মোৰ আশাৰে মই আলোচনাৰ ভিতৰত আপোনালোকৰ আৰু কিবা আলোচনা হৈছে নেকি? গুৰুত্বপূৰ্ণ কিবা আলোচনা ক'ব নেকি? গুৰুত্বপূৰ্ণ আলোচনা আমাৰ আজি যিহেতু আমাৰ সমিতিখন গঠন হ'ল সেই গঠন প্ৰক্ৰিয়াত আমাৰ বিভিন্ন বক্তা আছিলে। বিভিন্নজন বক্তাই তেখেতৰ নিজৰ বক্তব্য ৰাখে। তেখেতৰ বক্তব্যত আমি সন্তুষ্ট হৈছোঁ আৰু আগন্তুক দিনত আমাৰ যি সমিতিখন কৰিবলগীয়া অলপ বাকী আছে সেইখিনি আমি সুকলমে আমি অতি সোনকালে ফুলফিল কৰিম বুলি আশা ৰাখিছোঁ আৰু আগন্তুক দিনত আমি অসমৰ ভিতৰত জাকত জিলিকা কৰি ৰাখিম চিৰাপ আঞ্চলিক সমিতি বুলি মই আশা ৰাখি ইমানতে
আজিৰ এই সভাখনৰ বিষয়ে আপুনি কি ক'ব? হয়, আমাৰ লিডু চাহ বাগিচাত অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদ যুৱ পৰিষদ আৰু তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত লিডু চাহ বাগিচাত নতুনকৈ প্ৰাথমিক সমিতি গঠন কৰা হ'ল। আৰু এই প্ৰাথমিক সমিতি গঠনৰ কৰাৰ স্বাৰ্থে মই অত্যন্ত সুখ অনুভৱ কৰিছোঁ যে আমি প্ৰথমবাৰ ইয়াত এটা উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ সৌজন্যত যে প্ৰাথমিক সমিতি গঠন কৰা হয়। আৰু এই গঠন কৰাৰ উদ্দেশ্যে মই সুখ হোৱাৰ এইটো কাৰণ হৈছে যে আমাৰ বৰ্তমান সময়ত যিবিলাক উড়িয়া সমাজত যিবিলাক সমস্যা হৈ আছে, সেই সমস্যাসমূহ সমাধান কেনেকৈ কৰিব সেই উদ্দেশ্যেহে প্ৰাথমিক সমিতি গঠন কৰা হৈছে। গতিকে মই আশা ৰাখিছোঁ যে অনাগত দিনবোৰত এই প্ৰাথমিক সমিতিয়ে আমাৰ বৰ্তমান সময়ত যিবিলাক সমস্যা হৈছে আমাৰ উড়িয়া সমাজত, এই সমস্যাসমূহ সৰ্বাংগীন সুন্দৰভাৱে সমাধান কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।